মই আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য তেখেতে যিটো হত্যাকাণ্ডৰ কথা কৈছে সেই বস্তুটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰ। সকলোকে নমস্কাৰ। এটা বিষয় আচলতে গম পালোঁ যে আমি সকলোৱে অতদিনৰ পৰা লাগি আহিছোঁ, অসমৰ জনসাধাৰণে, অসমৰ জনতাই, জুবিন প্ৰেমী জনতাই। বিষয়টো হৈছে জুবিনদাৰ মৃত্যু আচলতে ৰহস্যজনক আছিল নে সেয়া হত্যাকাণ্ড আছিল। সেয়া অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে যে সেয়া হত্যাকাণ্ড আছিল, আৰু বাৰে বাৰে অসমৰ জনসাধাৰণে, জুবিন প্ৰেমী অনুৰাগীয়ে কৈ আছে যে সেয়া কোনো সাধাৰণ মৃত্যু নহয়, সেয়া কোনো ৰহস্যজনক মৃত্যু নহয়, সেয়া সঁচা অৰ্থত কিছুমান লোকে প্ৰি প্লেনিংভাৱে কৰা এটা মাৰ্ডাৰ। অসমৰ সাৰ্থকগৰাকীক ছিংগাপুৰলৈ লৈ গৈ তেখেতলোকে যেনেদৰে নৃশংস হত্যা কৰিলে এয়া অসমৰ ৰাইজে গম পায়। আৰু এই কথা চৰকাৰী পক্ষৰ ফালৰ পৰা ওলোৱা নাছিল, তথাপিতো আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ পৰা এই কথাষাৰ ওলালে যে অসমৰ হাৰ্টথ্ৰব, অসমীয়াৰ হাৰ্টথ্ৰব জুবিনদা, আচলতে জুবিনদাৰ সেই মৃত্যু ৰহস্যজনক মৃত্যু নহয়, সেয়া সাধাৰণ মৃত্যু নহয়, সেয়া আচল অৰ্থত প্ৰি প্লেনিংভাৱে কৰা এটা মাৰ্ডাৰ বা সেইটো এটা হত্যাকাণ্ড। মই আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য তেখেতে যিটো হত্যাকাণ্ডৰ কথা কৈছে সেই বস্তুটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। মই আপোনাক যদি দেখাই দিব যাওঁ, আমি জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ড চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে। মই টাৰ্গেট দিছোঁ যে 8 তাৰিখমানৰ ভিতৰতে যাতে দিব পাৰে, আৰু আমি সকলো ফালৰ পৰা এতিয়া প্ৰস্তুত। এতিয়া আচল কথাটো হ'ল যে অসমৰ ৰাইজে গম পায় যে সেইটো এটা প্ৰি প্লেনিং মাৰ্ডাৰ, সেইটো এটা হত্যাকাণ্ড হৈছিল, আৰু আজি কনফাৰ্ম হৈ গ'ল যে SITৰ যি তদন্ত হৈ আছিল সেই তদন্ত 19 নৱেম্বৰত নে কিমান তাৰিখে দিয়া কথা আছিল, যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ইমান তাৰিখলৈকে ৰৈ নাথাকে, তেওঁলোকে তাক আগতীয়াকৈ দিব। আৰু এই কথাটো ইতিমধ্যে SITয়ে বিভিন্ন মানুহক তেখেতলোকে জেৰা চলাই বিভিন্ন বিহু কমিটিকে আদি কৰি তেখেতৰ ঘনিষ্ঠ সকলো মানুহৰ পৰা জেৰা চলাই আচলতে এই কথা বতৰাবিলাক ওলাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সেই সকলোবিলাক কথা কৈছে, তেখেতৰ মুখৰ পৰাই কথাষাৰ কৈছে যে জুবিনদাক আচলতে হত্যা কৰা হৈছিল। এতিয়া কথাটো হ'ল যিকেইজন হত্যাকাৰী, সেই হত্যাকাৰী কেইজন কোন অসমৰ ৰাইজে, অসমৰ জনসাধাৰণে জানে বা তেওঁলোকক সন্দেহজনক চকু ৰাখিছে তেওঁলোকৰ ওপৰত। তথাপিতো যেতিয়া জুবিনদাৰ মৃত্যু সঁচাকৈয়ে এটা হত্যাকাণ্ড বা হত্যা কৰিছিল বুলি যিহেতু অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে, এতিয়া এই কথাটোও অসমৰ ৰাইজে জানিব বিচাৰে প্ৰকৃতাৰ্থত অসমৰ জনসাধাৰণে সন্দেহ কৰা সেই ব্যক্তিকেইজনে আছিল নে তাৰ লগত আৰু কোনোবা জড়িত হৈ আছে, নে কোন এই বিষয়টোত জড়িত হৈ আছে। জুবিনদাৰ হত্যাকাণ্ডৰ লগত আচলতে প্ৰকৃততে কি হৈছিল, প্ৰকৃততে কিহৰ কাৰণে তেখেতক হত্যা কৰিবলগীয়া হ'ল, আৰু তেখেতৰ প্ৰকৃত হত্যাকাৰী কেইজন কোন, এই কথা অসমৰ ৰাইজ, অসমৰ জনতা, অসমৰ জনসাধাৰণে জানিব বিচাৰে। এই কথা অসমৰ জুবিন প্ৰেমী ৰাইজে জানিব বিচাৰে। কাৰণ আজিৰ ডেটত যদি আপোনালোকে চায়, জুবিনদাৰ মৃত্যুৰ পিছতো সম্পূৰ্ণ আজি গোটেই পৃথিৱীৰ, অসমৰ নহয় পৃথিৱীৰ প্ৰত্যেকটো অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে অসমৰ ৰাইজে ডিজিটেল প্লেটফৰ্মত জুবিনদাৰ ন্যায়ৰ কাৰণে আচলতে প্ৰতিবাদ কৰি আহিছিল, #জাষ্টিছ ফৰ জুবিন গাৰ্গ। মই ভাবোঁ এই #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিলিখা কোনো মানুহ নোলায়, আৰু এই জাষ্টিছ ফৰ জুবিন গাৰ্গে পৃথিৱীৰ ভিতৰত এক সৰ্ববৃহৎ ডিজিটেল আন্দোলন ৰূপে স্বীকৃতি পাইছে। আৰু কথাটো হ'ল যেতিয়া অসমৰ ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে, পৃথিৱীৰ সৰ্বোচ্চ বা পৃথিৱীৰ সৰ্ববৃহৎ ডিজিটেল আন্দোলন ৰূপে যেতিয়া স্বীকৃতি পাইছে, গতিকে সেইজন জুবিনদাৰ কাৰণে অসমৰ কিমান মানুহে ন্যায় বিচাৰি আছে, অসমৰ 3,50,00,000 মানুহে তেখেতৰ ন্যায় বিচাৰি আছে। গতিকে এই ন্যায় আমাক লাগে, আৰু আমি অসমৰ ৰাইজে এইটো কথাও জানিব বিচাৰে। যেতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়, অসমৰ ৰাইজে আগতীয়াকৈ জানে যে তেখেতৰ মৃত্যু হৈছে, তেখেতক হত্যা কৰা হৈছে, এই কথাও জানে যে তাৰ লগত কোন জড়িত হৈ আছে। কিন্তু যেতিয়া SITৰ তদন্ত মতে বা চৰকাৰী পক্ষৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা যেতিয়া তেওঁলোকে ইংগিত পাইছে, যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে যে প্ৰকৃতাৰ্থতে এয়া হত্যা হয়, এতিয়া ৰাইজে এই কথাটোও জানিব বিচাৰে যে তেখেতৰ প্ৰকৃততে কিহৰ কাৰণে তেখেতক হত্যা কৰিছিল, প্ৰকৃতাৰ্থত তেখেতৰ
হত্যাকাৰীকেইটা কোন কোন আছিল আৰু অসমৰ ৰাইজে সেই হত্যাকাৰীকেইটাক কেনেধৰণে শাস্তি প্ৰদান কৰিব লাগে সেই কথাও অসমৰ ৰাইজে জানে, জুবিন প্ৰেমী জনসাধাৰণে জানে। গতিকে পলম নকৰি অসমৰ জনসাধাৰণৰ হাতত সেই নৰপিশাচ সেই হত্যাকাৰীকেইটাক অসমৰ ৰাইজক চমজাই দিবলৈ অসম পুলিচ প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাইছোঁ। আৰু যদিও অসমৰ জনসাধাৰণৰ হাতত গতাই নিদিয়ে তেতিয়াহ'লে খুব উচ্চ তদন্ত মানে খুব এটা আচলতে জুবিন দাই ন্যায় পোৱাৰ স্বাৰ্থত জুবিন দাক যিহেতুকে বিভিন্ন ধৰণৰ তেখেতলোকে এটা সাধাৰণ মৃত্যু দিয়া নাই, গতিকে সাধাৰণভাৱে হত্যা কৰা নাই, গতিকে সেই যিকেইটাই জুবিন দাক হত্যা কৰিছিলে সেইকেইটাও যাতে সাধাৰণ মৃত্যু নাপায়, সেইকেইটাও যাতে খুব এটা বেলেগ ধৰণৰ শাস্তি পায়, সেই কথা অসমৰ জনসাধাৰণে বিচাৰিছে, সেই কথা অসমৰ ৰাইজে বিচাৰিছে। গতিকে তেওঁলোকক অ'পেন এনকাউণ্টাৰ কৰি দিয়ক, অন্যথা তেওঁলোকক ফাঁচি দিয়ক, এই কথাটো আজিৰ ডেটত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণে কৈ আছে। আৰু বাৰে বাৰে আমি এইটো কথা জুবিন দা যিদিনা নোহোৱা হৈছিল সেইদিনাখনৰ পৰা অসমৰ ৰাইজে কৈ আহিছে যে যিকেইটা আজি শ্যামকানু মহন্ত হওক, সিদ্ধাৰ্থ শৰ্মা হওক, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা, ইহঁতবিলাকে যেনেদৰে এটা কুচক্ৰান্ত কৰিছিল, আজি অমৃত প্ৰভা যিটো আমাৰ জুবিন দাৰ সাগৰত সাঁতোৰাৰ পৰা আদি কৰি তেখেতৰ বিভিন্ন যিবিলাক দৃশ্যবিলাক শ্বৰ্টকৈ দি আছিল, সেই দৃশ্যবিলাক অমৃত প্ৰভাৰ মোবাইলতে ওলাইছিল, মোবাইল ফোনত, আৰু সেই ভিডিঅ'টো ডিলিট কৰিবলৈ দিছিল বুলি আমি শুনা পাইছোঁ সিদ্ধাৰ্থ শৰ্মাই। গতিকে এই কথা বতৰাবিলাক ক'ৰবাত নহয় ক'ৰবাত লিংক হৈ আছে নেকি? অভিয়াছলি থাকিব লাগিব। আৰু তাৰ শ্যামকানু মহন্ত তাত কোনোবা নহয় কোনোবাখিনিত জড়িত হৈ আছে বুলি অসমৰ ৰাইজে বিশ্বাস কৰে। আৰু তাত হয়তো এই বিষয়টো হয়তো অসমৰ বহুত ডাঙৰ যিসকল আমাৰ হয়তো কোনোবা অভিনেতা হ'ব পাৰে, হয়তো কোনোবা ভাল ছবি পৰিচালক হ'ব পাৰে, হয়তো কোনোবা মন্ত্ৰী মিনিষ্টাৰ হ'ব পাৰে, সেই সকলো জড়িত আছে বুলি অসমৰ জনসাধাৰণে যিহেতুকে অনুভৱ কৰি আছে, সন্দেহ কৰি আছে। সেইকাৰণে কৈছোঁ যে অসমৰ ৰাইজক সঠিক উত্তৰ লাগে যে জুবিন দাক যিসকল মানুহে এই হত্যাকাণ্ডৰ লগত জড়িত আছিল, জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিছিল, সেই মানুহকেইটা কোন আচলতে, সেই মানুহকেইটাক লাগে অসমৰ ৰাইজক, অসমৰ ৰাইজৰ ওচৰত সেইকেইটাক চিনাকি কৰি দিব লাগে আৰু অসমৰ ৰাইজৰ ওচৰত যদি পাৰে গতাই দিব লাগে। এইটো কথাই কৈছোঁ। মুঠতে #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নেৰিব। বৰ্তমান সময়ত অসম সকলো দেশ পৃথিৱীৰ প্ৰায়খিনি দেশৰ প্ৰায়খিনি মানুহৰ চকু বৰ্তমান অসমৰ ওপৰত, কাৰণ পৃথিৱীৰ ভিতৰত আপোনাৰ ভাবক বিশ্বৰ ভিতৰত অথবা পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ডিজিটেল আন্দোলন ৰূপে পৰিচিত হৈছে বা পৰিচয় পাইছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে জুবিন দাৰ কিমানখিনি অনুৰাগী আছিল, জুবিন দাক কিমানে ভাল পাইছিল, এই কথা বতৰাবিলাক আপোনালোক সকলোৱে গম পাইছে। গতিকে জুবিন দাৰ মৃত্যুৰ সঠিক তদন্ত লাগিব, আমাক সঠিক উত্তৰ লাগিব, সঠিক ন্যায় লাগিব। গতিকে যিহেতু জুবিন দাৰ হত্যা বুলি কৈছে, গতিকে জুবিন দাক যিসকলে হত্যা কৰিছিল সেইসকলৰ নাম আমাক লাগে, অসমৰ জনসাধাৰণে বিচাৰে। আৰু যদি পাৰে এই যিসকল হত্যাকাৰী সেইসকলক অসমৰ ৰাইজৰ হাতত গতাই দিয়ক। গতিকে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাই ন্যায় পাব লাগিব, আৰু যিকেইটাই হত্যা কৰিছিল সেইকেইটাকো অসমৰ ৰাইজক লাগিব।